এইখন ফেন আৰু এইখন ফেন চলি আছে এইখন ফেন নাই চলা তাৰ পৰা এতিয়া হাৱাটো এইফালক টানিছে মোৰ গাৰ ফালক টানি আছে হাৱাটো তাৰ পাছত হেৰি হ'ব যেতিয়া এইকেইটা চুইচ যদি এইফালে যদি কৰি দিয়া হয় এইটো চুইচ এইফালে কৰি যদি এই নীলা বটন যদি ষ্টাৰ্ট কৰা হয় তাৰমানে এইফালে কৰি দিলে মানে এইটো চাইডত কৰি দিলে মানে এইটো হাৱাটো বেক যায় মানে পাতটো যেতিয়া শুকাই এইফালৰ পৰা ওলাই আহে তাৰ পৰা এদিগিৰ পৰা কৰি পিনে একদম এই চিটিচিত যায় চিটিচিটো চাংখনে আগত আছে দেখাই আছো পাতটো শুকান পাতটো এইফালৰ পৰা ওলাই আহে মানে একদম কেঁচা পাতটো মানে একদম এইফালৰ একদম মুখত যোনকেইটা ট্ৰাপ আছে সেই ট্ৰাপৰ সেয়াত উঠাই দিয়ে তাৰপিছত সেইফালৰ পৰা আহি মুঠতে শুকান পাতটো যেতিয়া হয় তাৰ পৰা এইফালৰ পৰা ওলাই আহে শুকান পাতটো এইফালৰ পৰা ওলাই আহে তাৰপৰা ওলাই আহি মানে এই বেল্টডাল এই নীলাডাল যোনডাল দেখিছে নহয় এইডাল হৈছে বেল্ট তাৰপৰা এই বেল্টডালৰ পৰা আহি এনেকৈ যায় এদিকে তলে গৈ মেলি একদম সেই চিটি চাঙত উঠেগৈ ৰ'ব দেখাই আছোঁ মানে এইডাল বেল্ট একদম এই তাৰ পৰা আহি মানে নীলা বেল্টডালৰ দিগিৰ পৰা আহি থাকে এনেকৈ আহি মানে এইখন চাং যোনটো দেখিছে ন এই চাংখনৰ ওপৰত পৰেগৈ সেই চাংখনৰ ওপৰত গৈ পেলাই একদম সেই তাত মানে ঢালে তাৰ পৰা মানে এই ষ্টেপকৈ এই দিগিৰ পৰা গৈ থাকে একদম সেই যোনটো বগাকৈ অফিচ দেখিছে তাৰ অফিচৰ পাছফালৰ যোনটো ৰুম আছে তাত গৈ মেলি মানে শুকান পাতটো হৈ মেলি এইফালৰ এটা ৰুমত পৰেগৈ মানে এইফালে একদম বেগত যোনটো ৰুম আছে সেইটোত পৰেগৈ
হাৱাটো অলপ খাই আছোঁ মানে যদি বেগত যদি হাৱাটো দিবলগীয়া হয় পাতখিনিক যদি হাৱাটো দিবলগীয়া হয় মানে ফেনখন মানে এইটো চাইডত চলাবলগীয়া হয় কিন্তু যদি মানে হাৱাটো এইফালে টানিবলগীয়া হয় মানে তেতিয়াহ'লে মানে নিজৰ ফালত চলাবলগীয়া হয় মানে এই ফেক্টৰীৰ ফেনৰ চুইচবিলাক এনেকুৱা ধৰণৰ থাকে এইখন যোনখন ফেন চলাই আছোঁ এইখন ফেনৰ হাৱাটো টানিবৰ কাৰণে মানে এইডাল এইফালে কৰি মেলি এই নীলা বুটামটো অন কৰিবলগীয়া হয় যদি মানে হাৱাটো পাতখিনিৰ ফালত দিবলগীয়া হয় তেতিয়া মানে এইটো চিষ্টেমত কৰা হয় কিন্তু এইখন এতিয়া অফ কৰি থোৱা আছে মানে যদি চলাবলগীয়া হয় এইকেইডাল যেনেকুৱা আছে মানে এনেকুৱা থাকিলে মানে এইটো চাইডে কৰি দিবলগীয়া হয় আৰু নীলা এই চুইচকেইটা অন কৰি দিলে বেগত মানে হাৱাটো টানিব পাতখিনিৰ ফালক যদি মানে এইফালক যদি মোৰ গাৰ ফালক যদি টানিবলগীয়া হয় তেতিয়া এইডাল এনেকুৱা কৰি ল'ব লাগিব তাৰপিছত এই নীলা চুইচটো অন কৰিব লাগিব ৰঙাটো যদি টিপি দিয়া হয় তেতিয়া অফ হৈ যায় নীলাটো দিলে মানে অন হৈ যায় আৰু যদি বন্ধ কৰিবলগীয়া হয় তেতিয়া মানে এইটো মোৰ মাজত মানে মিডিয়ামত কৰিবলগীয়া হয় যদি মানে বেগত টানিবলগীয়া হয় তেতিয়া মানে এইকেইটাৰ নিচিনা এইফালে কৰি এই নীলা চুইচকেইটা অন কৰিবলগীয়া হয় এইটো হৈছে ফেক্টৰী ট্ৰাপ মানে এইটো একেবাৰে তলৰ এইটো লাষ্টত বনাইছিলে আবুধানি টি কোম্পানীৰ কিন্তু ওপৰকেইটা চিষ্টেমকেইটা অলপ বেলেগ ফেক্টৰীটো একেবাৰে বেলেগ মানে তাৰ ট্ৰাপৰ চিষ্টেমটো অলপমান দেখাই দিছোঁ বৰষুণো দি আছে মানে চিষ্টেমটো অলপ বেলেগ ফেক্টৰীটোকে একেবাৰে বেলেগ মানে এইটো তলৰ চিষ্টেমটো একেই আছে বাৰু কিন্তু বাকীবোৰৰ চিষ্টেমটো অলপমান বেলেগ ফেক্টৰীত মানে অলপ চিষ্টেমটো বেলেগ থাকে ইয়াত অলপ বেলেগ একদম ব্ৰিটিছৰ দিনৰ লাইট চাইট বন্ধ কৰা হৈ গৈছে সেইকাৰণে অলপ আন্ধাৰ আহি আছে যি কি নহওক অলপমান দেখাই দিছোঁ আৰু পাতটো একেবাৰে কম আছে মানে 2 কুইণ্টেল মানৰ ভিতৰতে আছে আৰু মানুহ উঠা বলেৰো গাড়ী এখনতে আনিছিলে এতিয়া ফেন চেন অফ কৰি দিলোঁ মানে এইটো হাৱাটো যিটো মাৰিবলগীয়া হৈছিলে 5 মিনিট 15 মিনিট এনেকৈ মাৰিবলগীয়া হয় মানে পাতটোৰ পৰিমাণটো চাই মেলি অলপ কম বেছ কৰা হয় মানে সেইকাৰণে এতিয়া ফেন চেন চলাই অফ কৰি দিলোঁ যিটো টাইম লিমিট আছিলে সেইটো শেষ হৈ গ'ল তাৰ পৰা এতিয়া ৰুমত গৈ মেলি মানে এইটো ফ্ৰেছ হৈ মেলি শুই থাকিম আৰু ফেক্টৰীৰ মেনুফেকচাৰিঙৰ কাম কমপ্লিট নাই হোৱা এইবোৰ বেল চেল মানে এইবোৰ চিৰিবোৰ বনাই আছে মানে ওপৰত ট্ৰেইন যোৱাৰ নিচিনাকৈ মানে যোনটো বেলেগ ফেক্টৰী চলি থাকে ন সেইবোৰ কমপ্লিট হোৱাবোৰ দেখিব পোৱা যায় মানে ইয়াৰ পৰা শুকান পাত ধৰি লওক টোপাত উঠাই মেলি মানে এইডাল যোনডাল চিৰি দেখি আছে ন ইয়াত মানে চকা চলে তাৰ পৰা চকাত এডাল সাংকুচি থাকে সাংকুচিৰ লগত মানে বেতৰ টোপাবিলাক ওলোমাই মেলি বেলেগত দিয়ে কিন্তু কিছুমানত মানে এইটো অলপ বস্তা ব্যৱহাৰ কৰি মেলি ওলোমাই মেলি দিয়ে কেনেকুৱা কৰে ইয়াত নাজানো কিন্তু মানে ইয়াত মানে যোনটোত আছে ইয়াত ট্ৰেইনৰ নিচিনা চকা দুটাত মানে কি চলিব দুইকে চলিব আৰু মানে নন ষ্টপ চলিব আৰু এটা লিমিটত চলে অলপ লেহেম গতি চলকি চলে আৰু তাৰ পৰা তেনেকৈ ওলোমাই মেলি দিয়ে বেলেগত মানে বেলেগ ফেক্টৰীবিলাকত এইটো হেৰি বেতৰ থোপা থাকে মানে এইটো ঠেকুচি দিলেও মানে ভাঙি নাযায় বাঁহৰ থোপা যোনটো থাকে বাঁহৰ থোপাবিলাক অলপ ভাঙি যায় সোনকালে মানে সেইকাৰণে হেৰি কৰে কিন্তু ইয়াত কেনেকুৱা চিষ্টেম কৰে নাজানো তথাপিও মানে
এতিয়া এই চিৰিবিলাক বনাই আছে, এই চিৰিবিলাক বনাই আছে মানে দুডাল থকাৰ কাৰণটো হৈছে মানে ঘূৰি যাব মানে বেলেগত কিন্তু গোটেই ৰাউণ্ডটো থাকে, ইয়াত মানে ওপৰ আৰু তলত দিছে মানে এইটো ৰানিং কৰি থাকিব CTCৰ পৰা মানে ট্ৰাফৰলৈকে মানে এইটো ৰানিঙত থাকে। যোনবোৰ মানুহে কাম কৰে মানে এইবোৰ শুকান পাতটো CTCলৈকে মানে এইটো হেৰি কৰি দিব পাৰে, মানে পঠাই থাকিব পাৰে। ইয়াত নন ষ্টপ ঘূৰি থাকে মানে শুকান পাতটো পঠাই থাকিব পাৰে আৰু মানে CTCৰ চাঙত যোনটো থাকে সিহঁতে মানে নমাই থাকিব, তেনেকৈ কৰি থাকে আৰু। এইবিলাক চকা যোনবোৰ দেখিছে, এইবিলাক চকা মানে এই চিৰিবিলাকত ট্ৰেইন যোৱা দি মানে এইটো গৈ থাকিব, নন ষ্টপ গৈ থাকিব। মানে এইটো অফ কৰিব পাৰে, কিন্তু মানে যোনটো টাইমত এইটো চলাই থাকে আৰু ব্যৱহাৰ হৈ থাকে, মেচিনবোৰ চলি থাকে আৰু পাতবোৰ মাৰি থকা হয়, তেতিয়া সেই টাইমত মানে এই ট্ৰেইন বুলি ক'ব পাৰি আৰু ট্ৰেইনৰ নিচিনা এখন চলাই থাকে আৰু ঘূৰি থাকে, মানে একেৰাহে ঘূৰি থাকে আৰু। কিন্তু বেলেগত মানে এইটো গোটেই ৰাউণ্ডটো থাকে, কিন্তু ইয়াত মানে টাৰ্ণিংবিলাক এনেকৈ ল'ব, এনেকৈ তলৰ দি গৈ মেলি তাত মানে ওপৰৰ ফালৰ পৰা ঘূৰি আহি একদম CTCলৈকে যাব। এনেকৈ এই তাত আছে CTCটো আমাৰ পানীতে বুলি ক'ব। মানে এইটো আমাৰ ফেক্টৰীৰ আৱতে নীতি কোম্পানীৰ মানে এটাই মাত্ৰ আমাৰ কাৰণে দিছে, এইটো পানী টেপটো মানে এইটো এনেকৈ চলালে মানে এইটো অন হৈ যায় মানে, আৰু বেলেগ গা পা ধোৱাৰ আৰু জেগা এক্সট্ৰাকৈ নাই। লেট্ৰিন বাথৰুম বনাই আছে, কিন্তু মানে এইবোৰ কমপ্লিট নাই হোৱা, কিন্তু অকল এইটোৱে এইটো টেপটো আছে মানে এইটো অফ কৰি দিছোঁ। কিন্তু তাৰ বেকগ্ৰাউণ্ডৰ যোনটো পাছফালৰ বাৰাণ্ডাৰ যোনটো মানে এইটো পাছফাল বুলিয়ে ক'ব পাৰি আৰু। মানে ইয়াত তিনিখন ফেন আছে, মানে এই তিনিখন ফেন আছে। তাৰপৰা এইখন কিহৰ কাৰণে ফেন আছে এইখন গম নাপাওঁ বাৰু, তিনিখন ফেন আছে। তাৰপৰা ছাইডৰ বেকগ্ৰাউণ্ডটো মানে অলপ গ্ৰীণ হৈ আছে, কিন্তু মানে বহুত গৰম ইয়াত। এইখিনি কয়লা সেইদিনাখন 55 টন মান আহিছে, এখন ট্ৰাকত আহিছিলে, সেইটো মানে ট্ৰাকৰ ফটোটো মই দিছিলোঁ বাৰু। এইটো হৈছে হিটাৰ, মানে ইয়াত কয়লা জ্বলায় পাতটো অলপ গৰম কৰিবৰ কাৰণে। যোনটো আধা মৰা পাত থাকে, যোনটো মানে মেচিনত কাটিং হৈ মেলি আহে, যোনটো পাত কাটিং হৈ মেলি অহাটো মানে এইটো ৰুম এতিয়া তলা মাৰি থোৱা আছে, পাছত খুলিম বাৰু। কিন্তু মানে এই হিটাৰৰ পৰা ইয়াত কয়লা জ্বলাই মেলি মানে ওপৰত কয়লা ঢালি আৰু ইয়াত জ্বলাই মেলি হেৰি কৰাৰ পাছত মানে এইটো অলপ তাপ দিবৰ কাৰণে এইটো কয়লাটো জ্বলোৱা হয়। মানে কয়লা অলপমান আছে, এতিয়া 55 টন মান আহিছিলে, এসপ্তাহমান নাই হোৱা। এইবিলাক আৰু কয়লা মানে ভিতৰৰ পৰা বাহিৰৰ চিনেৰীটো দেখিব মানে অলপ মানে ভিউটো দেখিব নেচাৰেল ভিউ যেন লাগে, কিন্তু মানে গৰমত বহুত গৰম, মানে থাকাৰ জেগাটো মানে বহুতেই গৰম হৈ পৰে। মানে টিংপাতৰ এটা ৰুম হিচাপতে ৰুম বুলিয়ে দিছে, আৰু সেইটো যোনটো দেখি আছে এইটোতে থাকিব দিয়ে। মানে বহুত অশান্তি, মানে অকল চেলিং ফেন এখন আছে আৰু টেবুল ফেন এখন দিয়ে যদিও মানে এই বাহিৰত এইটো চিকিউৰিটি ৰুমতো আনি থৈ দিয়া হয়। মানে তেনেকৈ আৰু গৰমত এডজাষ্ট কৰি থাকিবলগীয়া হয়। মানে কিমান দিন থাকোঁ আৰু ইয়াত তাকে নাজানো। যোনটো থকা দিনকেইটাতে মানে ইয়াৰ কিছুমান মানে ভিউ, আৱতে নীতি কোম্পানীৰ কিছুমান ভিউ আপোনালোকক মানে দেখাই থাকোঁ। মানে এইখনে মেইন দুৱাৰ, এইখন খোলাৰ পাছতে মানে এটা ৰুম পোৱা হয়, তাতে মানে এইবোৰ কাটিং কৰা পাতবোৰ এইফালৰ পৰা বেল্টৰ দি আহি থাকে। কিন্তু ইয়াত যেতিয়া হিটাৰটো চলোৱা হয় মানে তাত কাটিং হৈ অহা পাতবোৰ মানে গৰম কৰি যোনটো একেবাৰে লাষ্ট প্ৰচেছৰ, মানে যোনটো লাষ্ট ইণ্ডিং প্ৰচেছ থাকে, মানে সেই প্ৰচেছটোত মানে পাতটো শুকাই মেলি যোনটো একেবাৰে খাব পৰা পাত বনায়, সেই পাতটোত মানে তাপ অলপ দিয়ে, মানে বেয়া হৈ নাযাবৰ কাৰণে আৰু মানে ভেঁকুৰ নহ'বৰ কাৰণে, আৰু মানে পাতটো অলপ ভাল হৈ থাকিবৰ কাৰণে তাপ দিয়ে। এই কয়লাৰ পৰা দিয়ে, মানে এই দিগি গৈ মেলি যোনটো মুখৰ ৰুম আছে তাতে দিয়া হয়।